মই আম্বানী, মোদীজী, অমিত শ্বাহজীৰ পৰা আৰম্ভ কৰি বাকী বহুত বিভিন্ন আমাৰ মৰমৰ CM ডাঙৰীয়া সকলোকে খুৱাইছোঁ। যে তেওঁ ওচৰৰ পাজৰৰ যিমান মানুহ আছে প্ৰথমতেই কয় মাইকী মানুহ, অসমীয়া মাইকী মানুহ আপুনি কি ভাবি পেলাই মানে কেটাৰিং দিছে। আমাৰ যেতিয়া মাছৰ টেঙাখন, বাট অফক'ৰ্ছ মই মাছৰ টেঙাখন দিলেও আই পুট ইট ইন এ ভেৰি মডাৰ্ণ ৱে। দ্য বিউটি অফ আছামিজ ফুড লাইজ ইন ইটছ চিম্পলিচিটি। যে নমস্কাৰ, মই মঞ্জিত তাঁতী আৰু আপোনালোকে নতুন এটা ভিডিঅ' উপভোগ কৰিব পাৰিব। আৰু আজি বিশেষকৈ মই দেখিছে বিয়া খাবলৈ অহা নিচিনা লাগিছে নহয় জানো। আৰু হয়, মই উপস্থিত আছোঁ মনোহাৰীত। আৰু বিশেষকৈ আজি মই এই ছেটআপটো চাই পিনে এটা ভিডিঅ' বনাবলৈ মন গ'ল। মই ভিডিঅ' এনেই শ্বৰ্ট ভিডিঅ' দি থাকোঁ, কিন্তু কথা মই পতা নাই বা কোৱা নাই। ইয়াত মই আজি চিনাকি কৰিম এগৰাকী মহিলাৰ লগত, অসমৰ এগৰাকী মহিলা যিগৰাকীয়ে ডাঙৰ কেটাৰিং ছাৰ্ভিচ এটাৰ লগত জড়িত, যিটো নেকি আমাৰ গুৱাহাটীৰ বাইদেউগৰাকী হয়। আৰু দেখিছে ইমান ধুনীয়াকৈ মানে তেওঁলোকে কাউণ্টাৰবিলাক সজাইছে আৰু অসমীয়া খাদ্য প্ৰমোট কৰিছে। বিশেষকৈ মই আজি চিনাকি কৰি দিম কৰিশ্মা নাথ বাইদেউ প্ৰথমতে। তো মোৰ লগত আছে বাইদেউ। বাইদেউ নমস্কাৰ। প্ৰথমতে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মঞ্জিত তাঁতী ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। থেংক ইউ। প্ৰথমতে বাইদেউ, আপোনাক কংগ্ৰেচুলেশ্যন, আপুনি যে ইমান ধুনীয়াকৈ এটা ইণ্ডাষ্ট্ৰি চলাই আছে আৰু সংস্থাপনো পাইছে বহুতে নহয় জানো। আৰু আপুনি মই জনাত আপুনি অসমীয়া খাদ্য প্ৰমোট কৰিছে গোটেই অভাৰ ইণ্ডিয়াত কৰি আছে আৰু বহুত ডাঙৰ ডাঙৰ কেটাৰিং ছাৰ্ভিচ কৰিছে। অকণমান জনাব আপোনাৰ বিষয়ে। খুব সৰুকৈ আৰম্ভ কৰিছিলোঁ ঘৰৰ পৰাই। এতিয়া যথেষ্ট দিন হ'ল, আজি 5 বছৰ হ'ল এইটো লাইনত। তাৰ আগতে মই হোটেল লাইনত অসমীয়া খাদ্য ফুড প্ৰমোট কৰিছিলোঁ এণ্ড সকলোকে জনাইছিলোঁ অসমীয়া দ্য বিউটি অফ আছামিজ ফুড। এণ্ড তাৰ পিছৰ পৰাই কেটাৰিঙত সোমালোঁ। কেটাৰিঙত সোমোৱা বিশেষ কাৰণ হ'ল বিকজ মই ভাবোঁ প্ৰত্যেকটা কেটাৰিঙৰ খোৱাটোৱে মানে একেধৰণৰ যেন পোৱা হ'লোঁ। চ' এটা ভাবিলোঁ যে নিজৰ ফালৰ পৰা যদি কৰোঁ, মানুহক যদি অলপ বেটাৰ কোৱালিটি দিব পাৰোঁ, বেটাৰ ছাৰ্ভিচ দিব পাৰোঁ। The main idea was that experience what the guests have should be one of the best. So সেইকাৰণে নিজে it's a very very tough line. এই হোটেল ইণ্ডাষ্ট্ৰীত যোনে কৰে, ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীৰ সকলোৱে জানে যে আমাৰ কোনো টাইমৰ হেৰি নাথাকে আৰু এটা কাম হ'লে চ' মাইকী মানুহে সহজে নাহে। বাট I truly love this line, so I am here. বিশেষকৈ হয়, মই কথা মাজতে কৈছোঁ, এগৰাকী মহিলাৰ বহুতখিনি চেলেঞ্জেছ আহে কৰে নহয় জানো। আৰু বিশেষকৈ মই ফাৰ্ষ্ট টাইম দেখিছোঁ এগৰাকী মহিলা, বিশেষকৈ অসমত আৰু অসমীয়া মহিলাগৰাকীয়ে ইমান ডাঙৰ সাহস এটা কৰিছে যে এনেকুৱা ধৰণৰ কেটাৰিং ছাৰ্ভিচ, তাতো মানে 5 ষ্টাৰ কোৱালিটিৰ আপুনি টোটেল 7 কোৰ্চ মিল আপুনি ছাৰ্ভিচ কৰিছে নহয় জানো। আৰু কাক ছাৰ্ভিচ কৰিছে সেইটোও জানিম আমি অকণমান। সকলোকে মানে মানুহটো মোৰ কাৰণে সকলো একেই হয়। এভৰি গেষ্ট ফৰ মি ইজ অলমষ্ট it's like serving. I always feel when I serve people, it's serving God. You know, every guest is special. So, moi Ambani, Modiji, Amit Shahjir pra arambho kori baki bahut bibhinno amar mormor CM ডাঙৰীয়া সকলোকে খুৱাইছোঁ। বহুত সকলোৱে খাইছে, অসমীয়া খাদ্য খুৱাইছোঁ। So that has been a great experience, learning curve. So for me also. And every time when you say a women, because মাইকী মানুহৰ সকলো ক্ষেত্ৰতে নিজক এটা এষ্টাব্লিছমেণ্ট কৰিবলগীয়া হয় আৰু এইটো লাইনতো আৰু টাফ বিকজ মষ্টলি ইটছ ভেৰি হাৰ্ড ৱৰ্কিং এণ্ড ইটছ হাৰ্ড ৱৰ্ক ৰাদাৰ হাৰ্ড ৱৰ্কিং হাৰ্ড ৱৰ্ক এণ্ড ইটছ ভেৰি মেল ডমিনেটেড বিকজ অফ দ্য ফিজিকেল লেবাৰ দেট ইজ ৰিকুৱাৰ্ড, লং আৱাৰ্ছ। চ' সেইকাৰণে মাইকী মানুহ কমকৈ আহে, বাট আই লাভ ইট। বিশেষকৈ মেম অসমত মানে এইখিনি আপোনাৰ কনচেপ্ট যি হয় দেখিছোঁ বহুত চিম্পল কিন্তু ধুনীয়া, মানে ইমান ধুনীয়াকৈ আপুনি সজাইছে। এইখিনি আইডিয়াজ আপুনি ক'ৰ পৰা পাইছে? এস্থেটিকেলি নিজৰ, বিকজ মই সদায় ভাবোঁ মানুহে খোৱাৰ আগতে, টেষ্টৰ আগতে, জিভাৰ টেষ্টত আগতে চকুৰে আকৰ্ষিত হ'ব লাগিব। বিকজ ফুড ইজ ওৱান থিং দেট অল দ্য 5 senses are used. So I always want to give an aesthetic appeal যাতে মানুহ আকৰ্ষিত হয়, খাই ভাল পায়। প্ৰথম কথা সেইটোৱে মোৰ মানে that's the principle that I'm guided by. আৰু আপুনি এগৰাকী চেফ মই জনাত, আৰু আপুনি ৰান্ধি ভাল পায়। তো আপুনি কেতিয়া মানে
কেতিয়া আপুনি এইটো মনলৈ আহিলে এটা বিজনেছ আইডিয়া আপুনি কিচেনৰ পৰা আপুনি এষ্টাব্লিছ কৰিলে এটা ডাঙৰ ইণ্ডাষ্ট্ৰী ডিউৰিং কোভিডৰ সময়ত তাৰ আগলৈকেতো মই 5 ষ্টাৰ হোটেলবিলাকত মোক মাতি লৈ যায় অসমীয়া খাদ্য প্ৰমোট কৰিবলৈ সেইটোতো ব্যস্ত হৈ থাকোঁ তাৰপিছত কিন্তু কোভিড টাইমত ভাবিলোঁ কিয়নো অসমৰ কেটাৰিং জগতখন অকণমান সলনি যদি কৰিব পাৰোঁ বিকজ ইটছ এ ভেৰি আনঅৰ্গেনাইজ ছেক্টৰ চ' দেটছ হাউ আই কেম ইন টু দিছ লাইন কোভিডে মানুহক বহুত চেঞ্জ কৰিলে এণ্ড মানুহে মানে মোক লিটাৰেলি বহুত যোন মানুহে মোৰ কথা জানিছিলে তেওঁলোকে কৈছিলে ষ্টাৰ্ট চামথিং উই কেন হেভ গুড ফুড মই সদায় ভাবিছিলোঁ গুড ফুড মানে ঘৰত মাতি খুৱাম কৈছে নহয় উই ৱান্ট টু অৰ্ডাৰ উইথ ইউ চ' দেটছ হাউ ইট ষ্টাৰ্টেড চ' মোৰ ব্ৰেণ্ডটোৰ নামো হৈছে KN অৰ্ডাৰ্ছ মানে মানুহে অৰ্ডাৰ কৰি লৈ যোৱা যেতিয়া আৰম্ভ কৰিলে চ' দেটছ হাউ ইট অল ষ্টাৰ্টেড আজিও দেখিছোঁ ইয়াত কম্বিনেশ্যন আজি কি আছে অকণমান আমাক দেখাব নেকি চ' দিছ ইজ এ পিয়ৰলি ভেজিটেৰিয়ান মেনু চ' আমি চাহৰ পৰা ষ্টাৰ্ট কৰিম অকণমান মানে চাহৰ ছেটআপটো মোক ইউনিক লাগিছে মানে আপুনি বহুতখিনি ডিফাৰেণ্ট ইয়াত অলপ কৰিছে মানে এনেই চাহৰ আমি বহুত ষ্টল দেখিছোঁ কিন্তু এইটো আই কেচিং হৈছে আপোনাৰ থেংক ইউ চ' চাহৰ লগত আজি বাৰু দিয়া নাই আমাৰ কাইলৈ গ্লুক'জ বিস্কুটো থাকিব মানে চাহ বিস্কুটটো ইটছ এ প্ৰিয় সকলোৰে হয়নে চ' দেৰ ইজ লাইক বিস্কিটছ আছে ইয়াৰ ভিতৰত নিমকি আছে এই ঘৰত বনোৱা নিমকি দেন দেৰ আৰ ডিফাৰেণ্ট টাইপছ অফ দুটা ফ্লেভাৰৰ নিমকি দিছোঁ এণ্ড দেৰ আৰ বিস্কিটছ ৰাস্ক কাটা বিস্কিট আৰু চাহ খাই মানুহে ভাল পায় লগতে নাৰিকলৰ লাডু আছে বিকজ গুড়ৰ লাড়ু নাৰিকলৰ লাড়ু তিল পিঠাও আছে বেলেগ এদিন দিম বিকজ আমাৰ এইটো ইভেণ্ট কেইবাদিনো চলিব আপুনি জানে চ' সদায় মানুহক বেলেগ বেলেগকৈ দিম এণ্ড টিটো ভেৰাইটি বিকজ ৰঙা চাহ গাখীৰ চাহ মছলা চাই বহুতে গ্ৰীণ টি খায় এণ্ড অসম জনাজাত চাহৰ কাৰণে এণ্ড চাহটো যদি মই আকৰ্ষিত কৰি দিওঁ তেনেহ'লে আই থিংক আই উইল বি নট ডুইং জাষ্টিছ টু ইট মই দেখিছোঁ লগতে আপোনাৰ এইখিনি ডেক'ৰেশ্যনৰ পাৰ্ট নহ'লেও আপুনি আপোনাৰ নিজৰ কাউণ্টাৰৰ মাজত আপুনি ধুনীয়াকৈ ফুলৰ ফ্ৰেছ ফ্লাৱাৰৰ আপুনি ডেক'ৰেশ্যন এটা ৰাখিছে এইটো আপোনাৰ ডেক'ৰেশ্যনৰ পাৰ্ট আপোনাৰ নহয় তথাপিও আপুনি নিজৰ কাউণ্টাৰৰ লগত ৰাখিছে ইয়াৰ বিষয়ে অকণমান জনাব I look at catering when like I said very beginning, I want to give মানুহক at an experience and I don't think it only from the monetary side. So when I quote a price for the food, it also includes the table decor, table styling, everything. Because styling মই প্ৰথমতে আপোনাক কৈছোঁ যে বস্তু এটা ধুনীয়াকৈ কৰিলে সকলো আকৰ্ষিত হয় and এটা আনন্দ পায় and অসমখন ইমান ধুনীয়া so why not make it even better in every way. মেম এইখিনি কৰাৰ মাজত আপুনি বহুত চেলেঞ্জেছ ফেচ কৰিছে অকণমান আপোনাৰ সেই বিষয়ে অকণমান মোক জনাব নেকি যোনটো আপুনি কেতিয়াবা এনেকুৱা ভাগি পৰিছে নেকি আপুনি যে ইমান কৰিলোঁ কিন্তু ছাকচেছ হোৱা নাই বা ছাকচেছ কৰাৰ পিছতো আপোনাক কেতিয়াবা অকণমান লাগিছে নেকি যে নাই নকৰোঁ আৰু তেনেকুৱা কিবা হৈছে নেকি আপোনাৰ সেই ভাৱটো নাহে নকৰোঁ বুলি নাহে যিমানেই কষ্ট নহওক কিন্তু মানুহে যেতিয়া ডাউট কৰে তেতিয়া দুখ লাগে অন্য একো নহয় দুখ লাগে বিকজ এজন ক্লায়েণ্ট মানে ডাঙৰ বিয়া তেওঁৰ যথেষ্ট ডাঙৰ বিয়া লৈছিলে এণ্ড মানুহজনৰ প্ৰথমতে তেওঁ মোৰ ওচৰত যেতিয়া আহিছিলে তেওঁৰ যোনটো ব্যৱহাৰ বহুত ভাল আছিলে পিছলৈ যেতিয়া ইভেণ্টৰ সময় আহিলে আই কুড ফিল দেট হি ৱাজ ভেৰি আনচিয়'ৰ ইনচিকিয়'ৰ এণ্ড তেওঁৰ যোনটো এনাৰ্জি লৈ মোৰ লগত কথা পাতিছিলে মই ভাবোঁ কি কাৰণে মানুহজনে মোক ইমান ডাউট কৰি থাকে পিছত যেতিয়া ইভেণ্টটো খুব ভালে ভালে হৈ গ'ল তেওঁ মোক কৈছে তেওঁ ওচৰৰ পাজৰৰ যিমান মানুহ আছে প্ৰথমতেই কয় মাইকী মানুহ অসমীয়া মাইকী মানুহ আপুনি কি ভাবি পেলাই মানে কেটাৰিং দিছে মানে হাউ ডু ইউ ইভেন তেওঁৰ এটা বিৰাট ভয় সোমাই গৈছিলে ইয়াত হি ছেড কি আই ট্ৰাষ্ট ইন হাৰ চ' শ্ল'লি আই থিংক দেট ইজ চেঞ্জিং বাট ইয়া দুখ লাগে তেতিয়া তেনেকৈ কৰিলে বিকজ মানে চামটাইমছ আই ফিল আই ডু বেটাৰ দেন আদাৰ্ছ বাট মানে কিয়নো এটা মাইকী মানুহ বুলিলে মানে এটা ডাউট এটা আহে নিশ্চয় আৰু আপুনি সেই মানে আপোনাৰ এষ্টাব্লিছমেণ্ট আপোনাৰ গোটেইখিনি গুৱাহাটীত আৰু আপুনি অল অভাৰ ইণ্ডিয়াত কৰিছে নহয় জানো বহুত ঠাইত বেংগলোৰ দিল্লী বহুত ঠাইত কৰিছে তো ইমানখিনি ট্ৰান্সপৰ্টেশ্যন ইমানখিনি মেন পাৱাৰ মেনেজ কৰাটো এটা মানে বহুত ডাঙৰ কথা হয় ন' বাট কেটাৰিং মই অসমত বেছিকৈ মানে গোটেই কেটাৰিংটো ইজ উইদিন আছাম বাহিৰত যেতিয়া যাওঁ আই গ' এজ এ পাৰ্ট অফ এন টিম চ' মোক মানে অসম ৰিপ্ৰেজেণ্ট কৰিবলৈ লৈ যায় চ' তেতিয়া মোৰ লগত 4-5গৰাকী আৰু মানুহ যাওঁ তেতিয়া আমি কৰোঁ চ' দে গ' এজ মাই এছিষ্টেণ্ট মাই চু চেফছ চ' বাকীখিনি বস্তু তেওঁলোকে দিয়ে সদায় বেকআপটো তেওঁলোকৰ পৰা আহে মই দিল্লীত কৰিলোঁ বাট লোকেলি যেতিয়া কৰোঁ তেতিয়া নিজৰ বস্তুখিনি লৈ আহোঁ আপোনাৰ বেকগ্ৰাউণ্ডত কোনে ছাপোৰ্ট কৰে মাই হাজবেণ্ড এণ্ড মাই ফেমিলি উইদাউট ইট নট পচিবল ইটছ নট পচিবল
My children are my biggest critic and my biggest support. নিশ্চয় আৰু অসমত আপুনি মানে অসমীয়া যেতিয়া থলুৱা খাদ্য প্ৰমোট কৰে হয়। যেতিয়া বাহিৰত আপুনি অসমক লৈ এক্সপ্লেইন কৰিব যায় তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হয় খুব গৌৰৱ সাংঘাতিক গৌৰৱ এটা ফিলিং আহে বিকজ নিজৰ দেশখন যেতিয়া প্ৰমোট কৰিব পৰা যায় বা নিজৰ জাতীয় খোৱা খাদ্যটো দেৰ ইজ এ হিষ্ট্ৰী দেৰ ইজ এ কালচাৰ গোটেইখিনি ক'ব যেতিয়া পাৰোঁ হয় খোৱাৰ মাধ্যমেৰে ইটছ এ হিউজ অনাৰ এণ্ড এ ৰেছপনচিবিলিটি নিশ্চয় তো নিশ্চয় আমি এইকেইদিন বাইদেউৰ ভেৰাইটিজ লাঞ্চ ডিনাৰ আছে মই দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ লগতে আমি অলপ লগাই দিম ক্লিপছ কিছুমান ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক মই সঁচাকৈ মানিছোঁ আৰু আপোনাৰ লগত কথা পাতি বহুতেই ভাল লাগিল মই ভাবোঁ আপোনাৰ অসমৰ মানুহে চাওক এই ভিডিঅ'টো বিশেষকৈ এগৰাকী মহিলা হৈ আত্মনিৰ্ভৰশীল নিজেই আত্মনিৰ্ভৰ হোৱাৰ লগতে আৰু আপোনাৰ গোটেই টিমত 100জন মানুহ লৈ পিনে ঘূৰিবলগীয়া নহয় আৰু এই বিশেষকৈ বিয়াৰ ছিজনত আপুনি অল অভাৰ অসমত আপুনি তেওঁলোকক ভাল এটা তেওঁলোকক সংস্থাপন দিবলৈ আপুনি সক্ষম হৈছে মানে মোৰ মানুহখিনি যোনখিনি মোৰ লগত কৰে ইমান শিকিছে তেওঁলোকে নিটনেছৰ পৰা ক্লেনলিনেছ হাইজিন ফুড ডেকৰ এণ্ড ষ্টাইলিং মানে এইখিনি যিখিনি কৰা হৈছে ইটছ এট পাৰ উইথ এনিবডি মানে বাহিৰত মানুহ দেখিলেও আচৰিত হয় চ' আৰু বিশেষকৈ মেম আপুনি যেতিয়া অসমৰ খাদ্য বা অসমৰ টিমটো লৈ পিনে আপুনি যোনটো নেশ্যনেল ভাল এটা ইভেণ্ট কৰে তেতিয়া তেওঁলোকৰ ৰিয়েকশ্যন বা আপোনাৰ ৰিভিউছৰ বিষয়ে অকণমান জনাব এইবাৰ ৰিচেণ্টলি যোনটো বেংগলোৰত কৰিলোঁ খোৱাৰ পিছত মানুহ গোটেই হলটো উঠি পেলাই মানে যেতিয়া ক্লাপ কৰিছে চ' ইট ফিলছ হাম্বলিং ভেৰি হাম্বলিং এণ্ড অনাৰ্ড কেলে আমাৰ যেতিয়া মাছৰ টেঙাখন বাট অফক'ৰ্ছ মই মাছৰ টেঙাখন দিলেও আই পুট ইট ইন এ ভেৰি মডাৰ্ণ ৱে আই কল ইট প্ৰগ্ৰেছিভ এছামিজ বিকজ মানুহে আগবাঢ়ি যাব লাগিব এতিয়া থলুৱাটোতো ইয়াতে বুজি পায় বাহিৰত যেতিয়া যাওঁ মই সদায় আই ট্ৰাই এণ্ড মেটচ আপ উইথ দ্য টাইমছ মডাৰ্ণ টাইমছৰ লগত মানুহে এতিয়া কমকৈ খায় অলপ খায় হেল্ডি খায় চ' উই পুট আউট আপ ফুড অলছ' ইন দ্য ছেইম মেনাৰ মই আপোনাৰ ইনষ্টাগ্ৰামৰ ফটো চাইছিলোঁ যে মেম আপুনি ইমান ধুনীয়াকৈ লে আউট কৰিছে যে ক'লা বৰা চাউলৰ ৰাইচ লগতে আপুনি মাছৰ টেঙা বহুত ধৰণৰ তেনেকুৱা কম্বিনেশ্যন আপুনি কৰিছে মই পিকচাৰ কেইখনমান লগাই দিম বাৰু এইখিনি চব আপোনাৰ আইডিয়া মোৰ আইডিয়া চ' ইটছ ভেৰি ৱেল ৰিচিভড উই জাষ্ট ফিনিছড ওৱান ইন বেংগলোৰ চ' হোপফুলি উই ডু মোৰ এণ্ড মোৰ পিপল গেট টু ইট অসমীয়া খোৱা এণ্ড দ্য বিউটি অফ আছামিজ ফুড লাইজ ইন ইটছ চিম্পলিচিটি যে ইমান তেল মছলা কম হোৱাৰ উপৰিও খাদ্য যে ইমান সোৱাদ হ'ব পাৰে এইবাৰ বেংগলোৰত এজন মানুহৰ কথা এষাৰ মোৰ মানে ৰৈ কৈছে আই হেভ ট্ৰেভেল দ্য ৱৰ্ল্ড আই হেভ ইটেন অল অভাৰ বাট আই হেভ নেভাৰ এক্সপিৰিয়েঞ্চ এণ্ড টেষ্টেড ছাচ ডিলিচিয়াছ ফুড এণ্ড ইটছ what food Assamese food so we should be very very proud of our traditional food লগতে আমাৰ আমি ৰাতিপুৱা ব্ৰেকফাষ্টত ধৰক এতিয়া পিঠা হৈ গ'ল জলপান হৈ গ'ল এইখিনিও আপুনি প্ৰমোট কৰিছে আৰু বিশেষকৈ আমাৰ সঁচাকৈ ৰিচ কালচাৰ অসমীয়া কালচাৰ আৰু the world is talking about gluten free if you look at অসমীয়া খাদ্য it's by and large we are gluten free by default আমাৰতো আটা ময়দা খোৱা অভ্যাসেই নাছিলে অকল চাউলৰে সকলো চাউল and fish that was our mainstay main food so that's it নিশ্চয় তো আপোনাৰ পৰা মই জাষ্ট লাষ্ট কুৱেশ্যন এটা মানে মই আপোনাক কৰোঁ যে আপোনাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আপুনি দুআষাৰ ক'ব আমাৰ যিসকলে এই ভিডিঅ'টো চাব বা আমাৰ এতিয়া অসমখনৰ যিসকল দৰ্শকে চাব তেওঁলোকৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে my only advice to everyone is that have a passion and follow it and very very disciplined হ'ব লাগিব লাইফত to achieve anything is discipline it's not your talent or it's how intelligent you are it's your discipline and consistency মানুহে কৰোঁতে মানুহৰ সদায় ইম্প্ৰুভ হয় and এটা দিনত success will follow success is never overnight thank you so much ma'am আৰু মই ভাবোঁ এয়া অসমীয়া নৱপ্ৰজন্মৰ কাৰণে এটা জাগৰণ বিশেষকৈ বাইদেউৰ নিচিনা আৰু ব্যক্তি ওলাই আহক সাহস কৰক আমাৰ অসমত একচুৱেলি আমি সপোন নেদেখোঁ আৰু বাইদেৱে সপোন দেখিছিলে সৰু কিটচেনৰ পৰা আৰম্ভ কৰি পিনে এতিয়া বিশাল এটা আয়োজন য'ত নেকি হাজাৰ মানুহক তেওঁ লাষ্ট আপোনাৰ 2000তকৈও বেছি 5000মান মানুহলৈকে তেওঁ কেটাৰিং কৰিছে
আৰু এয়া আমাৰ অসমৰ কাৰণে গৌৰৱ। মই ভাবোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে মোক সহায় কৰিছে অমৃতে, তাকো ধন্যবাদ জনাইছোঁ। আৰু বহুত বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে। ধন্যবাদ। জয় অসম।